আপোনাৰ দাঁত পোকে খাইছে নেকি বা দাঁতৰ বিষ হৈ আছে নেকি? যদি আপোনাৰ দাঁত পোকে খাইছে বা দাঁতৰ বিষ হৈ আছে তেতিয়াহ'লে ঘৰুৱা কি উপায়েৰে এই বিষৰ পৰা উপশম পাব পাৰিব তাৰে কেইটামান সহজ উপায় আজি এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা বঢ়িয়া ভিডিঅ'। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম দাঁত পোকে খোৱা সমস্যা হ'লে আপোনালোকে কি কৰিব লাগে আৰু দাঁতকেইটা পোকে নাখাবৰ কাৰণে আপোনালোকে কেনে ধৰণৰ সাৱধানতা ল'ব লাগে। আজি মই এই ভিডিঅ'টোত আপোনালোকক এইটো ক'ম যে দাঁত পোকে খালে যে বিষ হয় সেই বিষটোৰ কেনেকৈ ঘৰুৱা দৰৱে আপোনালোকে ভাল কৰিব পাৰিব সেইটো আপোনালোকক এই ভিডিঅ'টোতে ক'ম। এই দাঁত পোকে খোৱা যিটো সমস্যা, এই সমস্যাটো 95% মানুহৰ হয়েই। 95% মানুহেই এদিন হ'লেও এই দাঁত পোকে খোৱা সমস্যাটোত ভুগেই। এই দাঁত পোকে খোৱা সমস্যাটোনো কিহৰ কাৰণে হয় আৰু এই দাঁত পোকে নাখাবৰ কাৰণে কেনেকুৱা ধৰণৰ সাৱধানতা ল'ব লাগে আজি মই আপোনালোকৰ লগত তাকে কথা পাতিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলটোৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আমাৰ যেতিয়া এটা দাঁত ক'লা পৰি যায়, সেই ক'লা পৰি গ'লে আমি কওঁ যে আমাৰ দাঁতটো পোকে খাইছে। আচলতে সেই ক'লা পৰা দাঁতটো জানো পোক এটা আহি দাঁতটোত সোমাই পোকটোৱে আমাৰ দাঁতটো খাই জানো? পোক এটা আহি আমাৰ দাঁতত সোমাই দাঁতটো নাখায়। আচলতে আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যসমূহ যদি খোৱাৰ পাছত আমি দাঁতকেইটা ভালদৰে চাফা কৰি নেপেলাওঁ বা কুলকুলি কৰি নেপেলাওঁ তেতিয়াহ'লে দাঁতৰ গুৰিত খোৱা বস্তুবোৰ লাগি এটা হালধীয়া ৰঙৰ তৰপৰ সৃষ্টি হয়। সেই লেতেৰাবোৰত বেক্টেৰিয়া জমা হয় আৰু এই বেক্টেৰিয়াই এটা সময়ত গৈ আমাৰ দাঁতৰ ওপৰৰ যিটো লেয়াৰ সেই লেয়াৰটো একদম নষ্ট কৰি দিয়ে আৰু তাৰ ফলত আমাৰ দাঁতত এটা ফুটাৰ সৃষ্টি হয় আৰু সেই ফুটাৰ সৃষ্টি হ'লে আমি আমাৰ ভাষাত কওঁ যে আমাৰ দাঁতটো পোকে খালে। আৰু যেতিয়াই ফুটা হয় তেতিয়াই আমাৰ দাঁতৰ বিষৰ আৰম্ভ হয়। দাঁতত যেতিয়া হালধীয়া ৰংটো ধৰে তেতিয়াই চাফা কৰি পেলাব লাগে। এই হালধীয়া ৰংটো হৈ থাকোঁতে যদি আপোনালোকে দাঁতকেইটা চাফা নকৰে তেতিয়াহ'লে দাঁতৰ গুৰিত ক'লা ৰং ধৰিবলৈ ধৰে আৰু সেই ক'লা ৰং ধৰিলে আপোনালোকে ডাক্তৰৰ তাত যাব লাগিব আৰু ডাক্তৰৰ তাত গৈ আপোনালোকে দাঁতকেইটা চাফা কৰাব লাগিব। সেইকাৰণে প্ৰথম যেতিয়া আমাৰ দাঁতত হালধীয়া ৰংটো ধৰে তেতিয়াই আমি ঘৰতে দাঁতকেইটা ভালকৈ চাফা কৰি পেলাব লাগে। এতিয়া মই আপোনালোকক ক'ম যে দাঁত যেতিয়া বিষ হ'ব সেই দাঁত বিষটো কমাবৰ কাৰণে ঘৰুৱাভাৱে কি কৰিলে সেই দাঁতৰ বিষটো কমিব। এতিয়া মই আপোনালোকক প্ৰথমতেই ক'ম যে দাঁতকেইটা ভালে ৰাখিবলৈ হ'লে, দাঁতকেইটা পোকে নাখাবলৈ হ'লে আপোনালোকে দিনটোত দুবাৰকৈ ব্ৰাছ কৰিব। প্ৰথমবাৰ ব্ৰাছ আমি ৰাতিপুৱা শোৱাৰ পৰঠি সকলোৱে কৰোঁ আৰু 2 নম্বৰ বাৰ আমি ৰাতি শোৱাৰ আগত ব্ৰাছ কৰি শুব লাগে। ৰাতি আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰাটো একদম জৰুৰী হয়। সেইকাৰণে ৰাতি আহাৰ খোৱাৰ পাছত আপোনালোকে সদায় দাঁত ব্ৰাছ কৰাৰ অভ্যাস কৰক। কাৰণ ৰাতি আহাৰ খোৱাৰ পাছত যদি আমাৰ দাঁতত খোৱা আহাৰ লাগি থাকে তেতিয়াহ'লে সেই লেতেৰাবোৰে আমাৰ মুখৰ গোন্ধৰ সৃষ্টি কৰে আৰু আমাৰ দাঁতকেইটাৰো ক্ষতি কৰে। সেইকাৰণে আমি যেতিয়াই আহাৰ খাওঁ তেতিয়াই আমাৰ মুখখন আমি কুলি কৰি ধুই পেলাব লাগে যাতে আমাৰ দাঁতত খোৱা আহাৰ লাগি নাথাকে। ইয়াৰ উপৰিও আমি আমাৰ জিভাখন চাফা কৰি ৰখোৱাটো বহুত প্ৰয়োজন। যদি আমাৰ জিভাখন লেতেৰা হৈ থাকে তাতো বেক্টেৰিয়া জমা হৈ আমাৰ দাঁতৰ ক্ষতি কৰিব পাৰে। এতিয়া মই 2 নম্বৰতে আপোনালোকক ক'ম, যেতিয়া আপোনালোকৰ দাঁত বিষ হয় তেতিয়া আপোনালোকে অইল পুলিং কৰিব পাৰে। অইল পুলিং মানে আপোনালোকে মুখত তেল ভৰাই মুখখন লাহে কুলি কৰিব লাগে। এই কুলি কৰিবলৈ হ'লে আপোনালোকে নাৰিকল তেলো ল'ব পাৰে, নহ'লে মিঠাতেলো ল'ব পাৰে। কিছুমান মানুহৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলায়, যিসকলৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলায় আপোনালোকে নাৰিকল তেলে কুলি কৰিব আৰু যিসকলৰ দাঁতৰ গুৰিৰ পৰা তেজ নোলায় আপোনালোকে মিঠাতেলে কুলি কৰিব। মিঠাতেল 2 চামুচ মুখত ভৰাব, ভৰাই পেলাই চাৰিওফালে ধুনীয়াকৈ কুলি কৰিব। 5 মিনিট এনেকৈ মুখত তেলখিনি ভৰাই কুলি কৰি থাকিব। তাৰ পাছত আপোনালোকে মুখৰ পৰা তেলখিনি উলিয়াই পেলাই দিব। এনেদৰে কৰিলেও দাঁত পোকে খোৱা বিষৰ পৰা অকণমান হ'লেও আৰাম পাব। এতিয়া মই 3 নম্বৰতে ক'ম, দাঁত বিষালে আপোনালোকে দোন বনৰ শিপাও লগাব পাৰে। দোন বনৰ যিটো শিপা সেইটো উঘালি আনি আপোনালোকে ধুই পেলাই অকণমান থেতালি ল'ব। লৈ পেলাই সেই থেতালি লোৱা দোনৰ শিপাটো আপোনালোকে যোনটো দাঁতত বিষ হৈছে তাতে এনেকৈ কামুৰি ধৰি থাকিব। তেনেকৈ 5 মিনিটমান ধৰাৰ পাছত আপোনালোকে দেখিব লাহে বিষটো অলপকৈ কমি গৈছে। এতিয়া মই 4 নম্বৰতে খুব ভাল এটা দৰৱ দিম।
দাঁত বিষ হ'লে আপোনালোকে সেইটো লগালে বহুত আৰাম পাব আপোনালোকে লং ল'ব 5টা লং কেইটা ধুনীয়াকৈ পিচি ল'ব আৰু পিচি লোৱাৰ পাছত এফুটা আপোনালোকে নহৰু ল'ব নহৰুটো ধুনীয়াকৈ পিচি ল'ব লৈ পেলাই দুইটা বস্তু মিক্স কৰিব দুইটা বস্তু মিক্স কৰাৰ পাছত আপোনালোকে অকণমান পানী দিব তাত এচামুচমান পানী দিব দি পেলাই দুইটা বস্তু ধুনীয়াকৈ এনেকৈ মোহাৰি ল'ব মোহাৰি লৈ পানীটো সেকি ল'ব সেকি লৈ পেলাই আপোনালোকে সেই পানীটো আপোনালোকে দাঁতত লগাব দাঁতত তেনেকৈ অলপ সময় অন্তৰে অন্তৰে যেতিয়া লগাব তেতিয়া আপোনালোকৰ দাঁতৰ বিষ কমিব নহলে আপোনালোকে বজাৰত লং তেল পায় লং তেল আনি ঘৰত ৰাখিলেও আপোনালোকে সেই লং তেল আপোনালোকে দাঁতত লগায়ো দাঁত বিষ কমাব পাৰিব মই কম যে আপোনালোকে ঘৰতে থকা যিটো লং সেইটো পিচি ল'ব তাৰ লগত নহৰু পিচি ল'ব যদি সেকি পেলাই আপোনালোকে ব্যৱহাৰ কৰিবলৈ অসুবিধা পায় ডাইৰেক্ট আপোনালোকে লং আৰু নহৰু পিচাটো দাঁতত লগাই থলেও বহুত পৰিমাণে আৰাম পাব এই দৰৱটো আপোনালোকে মাত্ৰ 3 মিনিটৰ কাৰণেহে দাঁতত লগাই ৰাখিব পাৰিব তাতকৈ বেছি সময় আপোনালোকে এই দৰৱটো দাঁতত নলগাব কাৰণ বহুত চোকা বস্তু হয় দাঁতত বেছি সময় লগালে দাঁতৰ আলু ছিগিব পাৰে সেই কাৰণে ইয়াৰ উপৰিও আপোনালোকে এগিলাস কুহুমীয়া পানীত এচামুচ নিমখ মিহলাই আপোনালোকে দাঁতকেইটা কুলি কৰিলেও দাঁত বিষৰ পৰা আপোনালোকে অলপ সময়লৈ উপশম পাব এই নিয়মকেইটা আপোনালোকে কৰি চাব পাৰে আজি মই আপোনালোকক এই ভিডিঅ'টোত ক'লো যে দাঁত পোকে খোৱা সমস্যাটো কিহৰ পৰা হয় কেনেকৈ ইয়াৰ পৰা উপশম পাব পাৰি কেনেকৈ দাঁতকেইটা আমি সাৱধানতা ল'ব লাগে এই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিলো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ